চনাইত কৰিমুদ্দিন বৰভূঞাক বৃহৎ ভোটৰ পৰাভূত কৰি আমিনুল হক লস্কৰ দ্বিতীয়বাৰৰ বাবে তেখেতে অসম বিধানসভাৰ বিধায়ক হৈ আহিছে। বহুখিনি ৰাইজৰ আশা প্ৰত্যাশা পূৰণ কৰাৰ লক্ষ্যৰে সদনৰ মজিয়ালৈ যাব। গতিকে আমি এই চেগতে তেখেতক আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু তাৰ লগে লগে কেইটামান আমি কথা আজি সুধিবলৈ বিচাৰিম যে এইবাৰ বিশেষকৈ বিধানসভা নিৰ্বাচন যথেষ্টখিনি আপোনালোকে আশা কৰিছিলে, কিন্তু যি ধৰণে আচলতে আশা কৰা দেখিবলৈ পোৱা গ'ল, কিন্তু সেয়া আচলতে মূৰকত সম্ভৱ নহ'ল। এতিয়া সদনৰ মজিয়াক লৈ চৰ্চা চলিছে যে 19গৰাকী বিধায়কৰ 18গৰাকী সংখ্যালঘু এতিয়া বিধায়কে প্ৰতিনিধিত্ব কৰিব আপোনালোকৰ দলৰ পৰা। গোটেই পৰিৱেশটো আপোনালোকে সদনৰ মজিয়াৰ কথাখিনি মই সুধিব বিচাৰিছোঁ যে আচলতে কেনেকুৱা ধৰণৰ ৰূপৰেখাৰে এইবাৰ আচলতে ৰাইজে দেখিবলৈ পাব আপোনালোকক। চাওক, আপুনি কংগ্ৰেছৰ কথা কৈ আছে যে এইটো 26ৰ আমাৰ যিমানখিনি 19জন বিধায়কৰ ভিতৰত মাইনৰিটি কমিউনিটিৰ আছে 18জন আৰু জে পি দাস আছে এজন। কি ভূমিকা হ'ব? চাওক, আপুনি যদি চায় যে 91ত যেতিয়া হিতেশ্বৰ শইকীয়াৰ গভৰ্ণমেণ্ট আছিলে তেতিয়া বিজেপিৰ MLA 11জন আছিলে, বৰাকবেলিৰ পৰা 9জন আৰু ব্ৰহ্মপুত্ৰৰ পৰা 2জন। 11জন বিধায়ক লৈ বিজেপিয়ে বিৰোধী দলৰ ভূমিকা পালন কৰিব পাৰিছে। আপুনি যদি 96ত দেখে যেতিয়া প্ৰফুল্ল মন্তৰ চৰকাৰ, তেতিয়া বিজেপিৰ 5জন MLA আছিলে, বিৰোধী দলপতি আছিল নেতা আছিলে বিমলাংশু ৰায়। 5জন লৈ এছেম্বলিত বিৰোধী দলৰ ভূমিকা পালন কৰিব পাৰিছে। যদি আপুনি 2001ক দেখে, আমাৰ স্বৰ্গীয় তৰুণ গগৈ চৰকাৰৰ সময় বিজেপিৰ MLA আছিলে 8জন, তেতিয়া সিহঁতৰ বিৰোধী দলৰ ভূমিকা পালন কৰিব পাৰিছে। আমি এতিয়া 19জন, কিয় নোৱাৰিব? আমি 19জনৰ মানুহ, বেছিভাগ ছিনিয়ৰ মানুহ, ছিনিয়ৰ বিধায়ক। আমি চবে বিৰোধী দলৰ যিটো ভূমিকা পালন কৰিব লাগে এইটো পালন কৰিম। আমি টাইগাৰৰ নিচিনা যুঁজিম। আমি কিয়? আমি বিৰোধী যিমানখিনি ষ্ট্ৰং হ'ব, চৰকাৰৰ চৌক ইমানখিনি খোলা থাকিব, ইমানখিনি কাম কৰিব। চৰকাৰে সঠিক পথে ন্যায় দিয়াৰ দায়িত্ব আমাৰ। আমি 19জনেও আমি বিৰোধী দলৰ ভূমিকা ভাল কৰি পালন কৰিব পাৰিম। এতিয়া কথা হ'ল, গণতন্ত্ৰত বিৰোধীয়ে আচলতে গোটেই ভূমিকা পালন কৰে, বা বিৰোধীৰ আচলতে ভূমিকাটো শক্তিশালী যেতিয়া হয় ৰাইজৰ, তেতিয়া আচলতে কামসমূহ বা তীব্ৰত হয়, বা বিৰোধীৰ যিসকলে সেই কামসমূহে আচলতে তীব্ৰতৰ কৰি তোলে। এতিয়া কথা হ'ল, যি সময়ত এই মুহূৰ্তত চৰ্চা ওলাইছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কথা কৈছিলে যে 24টা বিধানসভা সমষ্টি আপোনালোকক এৰিছিলে, সেই 24টা বিধানসভা সমষ্টিতে আপোনালোকৰ যুঁজখন হ'ল, বাকী কোনো এটা সমষ্টিত আপোনালোকে আগুৱাই যাবলৈ সক্ষম নহ'ল। অখিল গগৈৰ সমষ্টিটোৰ কথা বাদ দি বাকী সমষ্টি কিন্তু আপোনালোক তেনেকুৱা থাকিলে। কিয় এনেকুৱা আচলতে পৰিৱেশ হ'ব লগা হ'ল? চাওক, মানে ভোটাৰে যিটো মেণ্ডেট দিছে সেইটো আমাৰ মানিব লাগিব। ক'ত আমাৰ কিবা ভুল আছে? আমি যিটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফৰ্মুলাই ভাল কাম কৰিছে, আমাৰ ফৰ্মুলাই কাম কৰা নাই। আমি যিমানখিনি ভাবিছিলোঁ ইমানখিনি হোৱা নাই। মুখ্যমন্ত্ৰী যিটো ভাবিছিলে এইটো হ'ল, এইটো হৈছে। আজি আমি যে 26ৰ ৰিজাল্টটো আমাৰ বেয়া হৈছে, এইটো আমি চেলেঞ্জত হিচাপে লওঁ যে আমি এইটো চেলেঞ্জ লৈছোঁ যে বেয়াটো হৈছে। ইন ফিউচাৰত যদি 2031ত আমি যেনেকৈ ভাল ৰিজাল্ট কৰিব পাৰোঁ, 2029ত যেনেকৈ লোকসভা ৰিজাল্ট আমি ভাল কৰিব পাৰোঁ, এতিয়ালৈ আমি মানে সজাগ দৃষ্টিত থাকিব লাগে, যেনেকৈ আমি আগত ফিউচাৰটো আমি ফেচ কৰিব পাৰোঁ। এইটো বেয়া হৈছে এমনকিনো মানে আজি বিজেপিৰ অৱস্থাটো যদি আপুনি চায়, আপুনি বিজেপিৰ যিটো অৱস্থা, অটল বিহাৰী বাজপেয়ীও একদিন আহিছিলে। অটল বিহাৰী বাজপেয়ী এদিন আছিলে, তেতিয়া বিজেপি নিৰাশ হোৱা নাই। আৰু অটল বিহাৰী বাজপেয়ীৰ হাৰাটো বিজেপিয়ে চেলেঞ্জত লৈছিলে। ইয়াৰ কাৰণে আজি বিজেপিৰ দিল্লীত চৰকাৰ হৈছে, আসামৰ 100ৰ অধিক বিধায়ক লৈ চৰকাৰ হৈছে। আমিও আমাৰ 19জন যিটো আমি চেলেঞ্জত লওঁ, আৰু চেলেঞ্জত ল'লে ইন ফিউচাৰে আমাৰ চৰকাৰ গঠন হ'ব। এতিয়া কথাটো হ'ল, সদনৰ মজিয়াত এনেকুৱা ধৰণৰ চৰ্চা ওলাইছে। এতিয়া মানে বিৰোধী বিজেপি বিধায়কসকলে কৈছে সনাতনী সংস্কৃতিৰে তেখেতসকলে সদনৰ মজিয়াত উপস্থাপন হ'ব আৰু আপোনালোক সংখ্যালঘুৰ আপোনাৰ প্ৰাধান্যতা দিব। বাকী অসমৰ যি সংখ্যক গৰিষ্ঠ সংখ্যক হিন্দু মানুহৰ বিষয়ৰ ক্ষেত্ৰত আপোনালোক উপস্থাপন কৰাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত যেন আপোনালোকে পিছুৱাই আহিব, এনেকুৱা ধৰণৰ কথা। আমি জানো এটা পবিত্ৰ সদনত দলৰ বিধায়ক থাকে, বিৰোধী দলৰ বিজেপিৰ বিধায়ক আৰু আমি কংগ্ৰেছৰ বিধায়ক, না সনাতনী না সংখ্যালঘু। আমি তাতে পবিত্ৰ সদন যিটো সদন মছজিদ মন্দিৰ গুৰুদ্বাৰাৰ গিৰ্জাত তেনে পবিত্ৰ, এই পবিত্ৰ সদনত কোনো জাতিৰ বিধায়ক নাথাকে, দলৰ বিধায়ক থাকে
আমি দলৰ বিধায়ক হিচাপে কংগ্ৰেছৰ দলৰ বিধায়ক আছোঁ আৰু আমাৰ বিৰোধী দলত বিজেপিৰ বিধায়ক আছে এই বিজেপি দলৰ চৰকাৰ পক্ষৰ বিধায়ক আৰু আমি বিৰোধী দলৰ বিধায়ক এইটো মনত লৈ আমি যুঁজিম কোন সনাতনী কোন মাইনৰিটি এইটো বাহিৰত সদনৰ ভিতৰত আমি বিধায়ক আমি সমষ্টিৰ যিটো বিধায়ক এটা সমষ্টিত যেনেকৈ আমাৰ সমষ্টি আমি মাইনৰিটি মানুহ বিধায়ক হৈ আহিছোঁ আমাৰ সমষ্টিত হিন্দু ভোটাৰ আছে সিহঁতৰতো বিধায়ক আমি যি বিধায়কসকলে ভাবিছে সনাতনী বিধায়ক আমি এই সনাতনী বিধায়ক নকওঁ আমি বিজেপিৰ বিধায়ক কওঁ বিজেপিৰ বিধায়কত যিটো সমষ্টিত মাইনৰিটি ভোটাৰ আছে মাইনৰিটি ভোটাৰবিলাকে আফটাৰ ইলেকশ্যন যেতিয়া প্ৰতিনিধি হৈ যায় প্ৰতিনিধিৰ কোনো ধৰ্ম থাকে না কোনো দল থাকে না ভোটৰ সময় নিৰ্বাচনৰ সময় প্ৰতিনিধিৰ এটা চিম্বল থাকে যি বিজেপি হোক কিবা কংগ্ৰেছ হোক কিবা ইউডি হোক আফটাৰ ইলেকশ্যন এই সমষ্টিৰ বিধায়ক হৈ যায় বিধায়কৰ কোনো দল থাকে না কোনো আপনার জাত থাকে না সেই প্রতিনিধি হয়ে কাম করে এইটো গণতন্ত্রের একটা প্রসেস গণতন্ত্রের একটা প্রক্রিয়া যে আমি গণতন্ত্র এইটো আমাক দিছে যে আমি সদনত সোমার পিছত আর দলের বিধায়ক না থাকো আমি সমষ্টির বিধায়ক থাকো আমি এই এসেম্বলির বিধায়ক থাকো আন এটা কুৱেশ্যন গৈছে যে আপোনাৰ সমষ্টিটোৰ আকৰ্ষণীয় এখন নিৰ্বাচনী যুঁজ হৈছিলে আৰু বিশেষকৈ সকলোৱে বিশেষভাৱে চৰ্চাত থকা ব্যক্তিজনে আছিলে কৰিমুদ্দিন বৰভূঞা AUDFৰ পৰা অগপত গ'ল আৰু অগপৰ যোৱা সেইগৰাকী বিধায়কক আপুনি বিশাল ভোটত পৰাভূত কৰিলে কথা হ'ল কি ধৰণৰ আচলতে ফেক্টৰবিলাকে কাম কৰিছিলে কৰিমুদ্দিন বৰভূঞাক বিশেষ এটা কেৰেক্টাৰ বা বিশেষ এটা এগৰাকী বিধায়ক ৰূপে মানুহে চৰ্চা লাভ কৰিছে AUDF ধ্বংসৰ মূল আন অন্যতম খলনায়ক বুলি সেইগৰাকী বিধায়কক কোৱা হৈছিলে গতিকে সেইগৰাকী বিধায়কৰ এই পৰাস্ত কি ধৰণে আপুনি কোনবিলাক কাৰণ বুলি ভাবে চাওক 2016 কৰিমুদ্দিন বৰভূঞা প্ৰতিদ্বন্দ্বিতা কৰিছিলে AIDF থাকে তেতিয়া 3 নম্বৰ হৈছিলে তেতৰ পজিশনটো 3 নম্বৰ হৈছিলে যেতিয়া 2021ত AIDF আৰু কংগ্ৰেছৰ এলায়েন্স হৈছিলে তে সোনাই সমষ্টি এটা কংগ্ৰেছৰ দুৰ্গ আৰু তেতিয়া কৰিমুদ্দিন বৰভূঞা নিৰ্বাচনী প্ৰচাৰত কৈছিলে যে কম বিপদত পৰি গৈছে বিজেপি যদি আকৌ চৰকাৰ হয় তে মছজিদ আজান বন্ধ হৈ যাব কোৰাণৰ আয়াত বদলি যাব সেইবিলাক কৈ আৱেগিক কৰি সংখ্যালঘু ভোট লৈ যায় কংগ্ৰেছৰ ভোট লৈ যায় সি MLA হৈছিলে আৰু MLA হৈ সদনত আহি প্ৰথম সংস্কৃতে শপত লৈছিলে এই সংস্কৃতে শপত লোৱাটো সোনাইৰ ভোটাৰে ভালভাৱে ধৰি লোৱা নাই যে ধৰি কৈছে যে তুমি আমাক কোৰাণৰ বৈ দেখাইছিলা আৰু যাই গীটাৰ বাছা দি শপত ল'লা বেইমানি তাৰ পৰা শুরু হৈছে তাৰপিছত কৰিমুদ্দিন বৰভূঞা যোৱা 5 বছৰ বিজেপিৰ মুখপাত্ৰ হৈ গৈছিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই যেটো প্ৰেসক্ৰাইব কৰিছিলে এই প্ৰেসক্ৰাইব লৈ এইটো সুতলিপি লৈ মানে আপোনাৰ যি টক শো কৰিছিলে যি শিকাই দিয়া হৈছিলে এইটোৰ ওপৰত টক শো কৰিছে যেনেকা বুট পলাৰাইজেশ্যন কৰিব লাগে এনেকা কাম কৰিছিলে এই যে কথাটো গোটেই ভোটাৰে গম পায় ইয়াৰ কাৰণে আজি মানে কৰিমুদ্দিন বৰভূঞাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীও প্ৰচাৰত গৈছিল আমাৰ AGPৰ প্ৰেসিডেন্ট অতুল বৰাও গৈছিল তাৰপিছত মানে আমাৰ মাইনৰিটি ভোট ডিভিশন কৰাৰ কাৰণে তৃণমূল কংগ্ৰেছৰ পাৰ্টিৰ হৈ চাইনি ঘোষ ইছু পাঠানো আহিছিলে এটা সব কিছু খৰচা আপোনাৰ কৰিমুদ্দিন বৰভূঞাই বিয়াৰ কৰিছে তথাপিও ভোটাৰে মোক স্বতঃস্ফূৰ্তভাৱে ভোট দিছে মই প্ৰায় 29,000 28,000 29,000 ভোটত তাক পৰাজিত কৰিছোঁ অন্যটো প্ৰশ্ন সুধিছো সমষ্টিবাসীৰ ৰাইজৰ কোনকেইটা আশা প্ৰত্যাশা আপুনি প্ৰথম অৱস্থাত আপুনি পূৰণ কৰিম বুলি লক্ষ্য স্থিৰ কৰিছে চাওক আমাৰ সোনাই সমষ্টি এটা কৃষি প্ৰধান সমষ্টি কাছাৰ জিলা 7টা সমষ্টিৰ ভিতৰত সোনাইটো হ'ল কৃষি প্ৰধান সমষ্টি আমাৰ ইয়াৰ ৰবি শস্যৰ ওপৰত গোটেই মিজোৰাম বেছ কৰে মিজোৰাম আমাৰ ওপৰত ডিপেণ্ডেণ্ট আমাৰ এই কৃষকসকলক স্বনিৰ্ভৰশীল কৰাৰ কাৰণে কৃষকসকলৰ কৃষি সামগ্ৰী ট্ৰেক্টৰ বীজ সঠিক টাইমত দিয়াৰ কাৰণে আমি সচেষ্ট কৃষি জমিত জল যাতে পায় খেতেৰ জল পানী পায় ইয়াৰ কাৰণে আমি এইটো ব্যৱস্থা কৰিম চেষ্টা কৰিম আৰু 2 নম্বৰ কথা হ'ল আমাৰ সোনাইটো সমষ্টিতে আগতে এটা এডুকেশ্যনেল হাব আছিলে এই মানে এছেম্বলি ডিলিমিটেশ্যনৰ সময় আমাৰ সোনাই সমষ্টিৰ পৰা মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ইউনিভাৰ্চিটি ভেটেনাৰী সব আপোনাৰ বৰকলা দলাইত গুচি গৈছে এতিয়া সোনাইত এটা আমি এডুকেশ্যনেল হাব কৰাৰ কাৰণে আমি চেষ্টা কৰিম সোনাইত এটা গাৰ্লছ পলিটেকনিকেল কৰাৰ কাৰণে আমাৰ এটা যথেষ্ট ভূমিকা থাকিব আৰু কথাটো হ'ল সোনাই কেইটামান নদী আছে নদী উপনদী আছে ইহঁতৰ ইৰোশ্যন নদী বাংগনটো খুব বেছি তাতে আমি নদী বাংগনৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে আমি
চেষ্টা কৰিম যাতে নদীৰ প্ৰটেকশ্যনটো হয়। গাঁও মানে গৰাখহনীয়াত পৰিছে মানে এটা গাঁও নিশ্চিন্ন হৈ আছে। চৰকাৰে এবং আমাৰ ডিপাৰ্টমেণ্টে সদায় কাণ্ট্ৰি চাইডে প্ৰটেকশ্যন দিয়ে, ৰিভাৰ চাইডে মানে ভিলেজ চাইডে প্ৰটেকশ্যন নিদিয়ে। ইয়াৰ কাৰণে ভিলেজ চাইডৰ প্ৰটেকশ্যন দি গাঁও ৰক্ষা কাৰণে আমি এটা প্ৰচেষ্টা চলাম। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু তেখেতে যিকেইটা আশা আৰু প্ৰতিশ্ৰুতি লৈ আহিছে সদনৰ মজিয়ালৈ, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে সফল হওক, আৰু এইখিনি কথাই আমি এই মুহূৰ্তত আমি তেখেতক ধন্যবাদ জনাইছোঁ।